মই আচলতে ৰাতিপুৱাৰ পৰা আজি মোৰ মায়ে বৈ বাকচত থৈ দিয়া এই একদম দীঘল ফুল লগা এখন ফুলাম গামোচালৈ ঘূৰি ফুৰিছোঁ। বিশেষ ব্যক্তিক বিচাৰি ফুৰিছোঁ। ইমানেই প্ৰশ্ন কাকত লিক হৈছে, ইমানেই প্ৰশ্ন কাকত লিক হৈছে, ইমানেই প্ৰশ্ন কাকত লিক হৈছে। এই প্ৰশ্ন কাকত লিকে এতিয়া গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। মই আচলতে ৰাতিপুৱাৰ পৰা আজি মোৰ মায়ে বৈ বাকচত থৈ দিয়া এই একদম দীঘল ফুল লগা এখন ফুলাম গামোচালৈ ঘূৰি ফুৰিছোঁ। কিয় ঘূৰি ফুৰিছোঁ? মই এজন বিশেষ ব্যক্তিক বিচাৰি ফুৰিছোঁ। তেওঁ হৈছে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, আমাৰ শিক্ষামন্ত্ৰী। কাৰণ তেওঁৰ শিক্ষামন্ত্ৰীত্বৰ কালত ইমানেই প্ৰশ্ন কাকত লিক হৈছে, ইমানেই প্ৰশ্ন কাকত লিক হৈছে, ইমানেই প্ৰশ্ন কাকত লিক হৈছে, প্ৰতিটো পৰীক্ষাতে ইমানেই প্ৰশ্ন কাকত লিক হৈছে যে প্ৰশ্ন কাকতে এতিয়া এই প্ৰশ্ন কাকত লিকে এতিয়া গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। গতিকে মই এই আপাহতে ভাবিলোঁ যে এখেতক এখন ফুলাম গামোচা পিন্ধাওঁ। মই আপোনালোকক অনুৰোধ জনাইছোঁ, তেওঁ ক'ত আছে কোনোবাই যদি দেখিছে মোক এবাৰ জনাই দিব, মই তাতে গৈ গামোচাখন পিন্ধাই থৈ আহিমগৈ। কাৰণ আমি দেখিছোঁ যে আমি যেনেকৈ বিহুৰ বিশ্ব ৰেকৰ্ড, ঝুমুৰৰ বিশ্ব ৰেকৰ্ড বা বাগৰুম্বাৰ কাৰণে এতিয়া বিশ্ব ৰেকৰ্ডৰ কাৰণে আমি যিধৰণে আমি ক্ৰেডিট লৈছোঁ, এইটোতো আমি ল'ব লাগিব। এইটোতো আমাৰ ইমান ডাঙৰ এটা ৰেকৰ্ড, আমিতোতো এইটো এৰি দিব নোৱাৰোঁ। গতিকে তেওঁলোকে চাগে বেয়া পাইছে নিজে ক'বলৈ, কাৰণ নিজৰ কথা নিজে ক'বলৈ অকণমান বেয়া লাগে ন, যে কিনো ক'ম আৰু এনেকুৱা নিচিনা লাগে। গতিকে সেইকাৰণে আমিয়ে তেখেতলোকক সন্মানটো দিয়া উচিত। মই বিচাৰি ফুৰিছোঁ, মই ৰাইজক জনাইছোঁ যে জনাই দিয়ক, য'তে আছে মই ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক এই গামোচাখন পিন্ধাই পেপাৰ লিকৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ মই সন্মানটো যাচিব বিচাৰোঁ। কাৰণ আমি অসমীয়া মানুহ, যাক যোগ্যজনক আমি যোগ্য, সন্মানটো দিবলৈ নাপালে মানে মনটো ভাল নালাগে। চাওকচোন আপোনালোকে, এই কণ কণ ছাত্ৰ ছাত্ৰী, এজন ছাত্ৰৰ বা এগৰাকী ছাত্ৰীৰ বছৰজোৰা প্ৰস্তুতিৰে পৰীক্ষাৰ কাৰণে সাজু হোৱাৰ পিছত যেতিয়া পেপাৰ লিক হয়, তাৰপিছত সেই কণ কণ ছাত্ৰ ছাত্ৰীৰ মনস্তাত্ত্বিকভাৱে কি প্ৰভাৱ পৰিব পাৰে, সেই কথাটো যদি ডাক্তৰ ৰণোজ পেগুৱে অনুভৱ কৰিব নোৱাৰে, তাতকৈও কিবা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে নেকি? বছৰ বছৰ ধৰি নিজৰ ছাত্ৰ ছাত্ৰীক নিজে নাখায় এখন ভাল স্কুলত এডমিশ্যন দি, ছাত্ৰ ছাত্ৰীৰ টিউশ্যন, ছাত্ৰ ছাত্ৰীৰ কাৰণে অভিভাৱকে কি নকৰে, সমস্ত হিয়া উজাৰি গাঁঠিৰ ধন ভাঙি নিজৰ ছাত্ৰ ছাত্ৰীৰ ভাল মানুহ কৰাৰ সপোন দেখে। এনেকুৱা প্ৰস্তুতিৰ পাছত যেতিয়া প্ৰতিটো পৰীক্ষাতে প্ৰশ্ন পেপাৰ লিক হ'ব এই কাণ্ডজ্ঞানহীন শিক্ষা বিভাগৰ কাৰণে, তাৰপাছত এই অভিভাৱকসকলে শান্তি পাবনে? এই অভিভাৱকসকল শান্তিৰে জীয়াই থাকিব পাৰিবনে? কিহৰ ল'ৰা ধেমালি? ডাক্তৰ ৰণোজ পেগু ইমান ডাঙৰ এটা ব্যাগুম বিভাগৰ মন্ত্ৰী। আপোনালোকে এবাৰ ভাবকচোন, যিখন ৰাজ্যত শিক্ষাৰে অৱস্থা, তাৰপিছত কিহৰ উন্নয়নৰ ঢাক ঢোল বজায়? কিহৰ উন্নয়ন? ছাত্ৰ ছাত্ৰীক এটা পৰীক্ষা পাতি ৰিজাল্ট দিয়াব নোৱাৰে সুকলমে, পেপাৰখন লিক হৈ যায়, তাৰপিছত গুড গভৰ্নেন্স, বাঘৰ দৰে জঁপিয়াই পৰিব এগৰাকী মুখ্যমন্ত্ৰী আমাৰ, মানুহ দেখিলে এনকাউণ্টাৰ কৰে, চোৰ দেখিলে ইমান ডাঙৰ ডাঙৰ কথা কয়, পেপাৰ লিকটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, পেপাৰ লিকটো বন্ধ কৰিব নোৱাৰে। কেনেকুৱা কথা? আকৌ বহুতে কয় বোলে মুখ্যমন্ত্ৰীগৰাকী বিৰাট এক্টিভ, বিৰাট দক্ষ। আমি পাহৰি গ'লে নহ'ব, যোৱা 20টা বছৰ পূৰ্বৰ চৰকাৰসমূহৰ দিনত এই শিক্ষা বিভাগৰ দায়িত্বত আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁৱে শিক্ষামন্ত্ৰী আছিল দীঘলীয়া সময়ৰ কাৰণে। তেওঁৱেই গোটেই শিক্ষা বিভাগৰ কাঠামো ধ্বংস কৰি থৈ আহিছে। আজি শিক্ষকসকলে আন্দোলন কৰি আছে ৰাজপথত। কাহিলীপাৰাত সেইদিনা দেখিলে, আজি পলিটেকনিকৰ শিক্ষকৰ 74জন শিক্ষকৰ চাকৰি গ'ল। আজি 6000তকৈ অধিক স্কুল বন্ধ কৰি দিবলগীয়া হৈছে আন্তঃগাঁথনি আৰু ছাত্ৰ ছাত্ৰী নথকাৰ কাৰণে। তাৰপিছত তেওঁলোক দক্ষ। সেই মুখ্যমন্ত্ৰীয়ে চলাই অহা 15-20 বছৰ চলাই অহা শিক্ষা বিভাগত আজি এই অৱস্থা। স্কুল বন্ধ কৰি দিবলগীয়া হৈছে 6000তকৈ অধিক। শিক্ষকক দৰমহা দিব নোৱাৰে। পেপাৰ লিক হোৱা বেমাৰটো ঠিক কৰিব নোৱাৰিলে। তাৰপিছত এতিয়া এগৰাকী ডাক্তৰ ৰণোজ পেগু, এগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দক্ষ।